পঞ্চায়ত নিৰ্বাচনৰ পিছত বৰ্তমান দেখিবলৈ পোৱা গৈছে সভাপতি কেন্দ্ৰিক যি বছ ট্ৰেডিং আৰম্ভ হৈছে তাক লৈ এই বিষয়টো অভিযোগ ময়ো নোপোৱা নহয়, কিন্তু এই বিষয়টো ধৰক আপোনালোকৰ ওচৰতো আহিছে, মোৰ ওচৰতো আহিছে, কিন্তু কোনো লিখিত ওপৰত কোনো ৱাৰ্ড কমিশ্যনাৰে লিখিত ওপৰত দিয়া নাই বা কোনো যিসকলে সভাপতিৰ প্ৰাৰ্থী তেওঁলোকে এই বিষয় লৈ পেলাই লিখিত ওপৰত দিয়া নাই। কিন্তু দিয়া যিহেতু নাই, গতিকে হাইপথেটিকেল কথা এটাতো কৈও লাভ নাই, কিন্তু কথাষাৰ যে সত্যতা আছে এইটো মই জানো। কাৰণ কিয় এইটো মই বিভিন্ন ঠাইত মই অনুমান কৰিছোঁ বা মোৰো দৃষ্টিগোচৰ হৈছে বা মোৰ কাণ চুৱাইছে। কিন্তু যিহেতু লিখিত ওপৰত একো নাহিলে আমি কোনো ধৰণৰ অভিযোগ আমি নাপালে কোনো লিখিত ব্যৱস্থা ল'ব নোৱাৰোঁ, যাৰ কাৰণে এইটো আমি শুনি থকা কথাহে হৈছে, কিন্তু প্ৰেক্টিকেলি কোনো ধৰণৰ তথ্য বা প্ৰমাণ বা তেনেকুৱা কোনো অভিযোগ এতিয়ালৈ পোৱা নাই। এই সন্দৰ্ভত মই বিশেষ নাজানো, কাৰণ কিয় যিহেতু দলীয় বিষয়, গতিকে মাননীয় আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই গম পাব বিষয়। সন্মুখত বিধানসভা নিৰ্বাচন তাৰ পূৰ্বে 3 গগৈ পুনৰ দেওবাৰ এখন সভা, সেই সন্দৰ্ভত ক'বলগীয়া একো নাই, কাৰণ এইটো পূৰ্বতো তেনেকুৱা একত্ৰিত হৈছিলে। বিশেষকৈ আমি জানো যে নিৰ্বাচন যেতিয়া আহে, নিৰ্বাচন অহাৰ আগে আগে তৃতীয় মৰ্চা, চতুৰ্থ মৰ্চা বা বিভিন্ন ধৰণৰ ফ্ৰণ্ট এইবোৰ নিৰ্বাচনৰ আগে আগে থাকে, আৰু এইবোৰ থাকে বাৰিষা আহিলে যেনেকুৱাকৈ ভেকুলীয়ে শব্দ এটা হয়, আৰু যেতিয়া বাৰিষা যায়গৈ তেতিয়া ভেকুলী নোহোৱা হয়। গতিকে নিৰ্বাচনৰ আগে আগে বিশেষকৈ অসম বুলি নহয় সমগ্ৰ ভাৰতবৰ্ষতে কুচকাৱাজ চলে। গতিকে এই বিষয়টো আমি আজি নহয় বহু বছৰ আগৰ পৰা দেখি আহিছোঁ। গতিকে এই বিষয় লৈ পেলাই চিন্তা কৰিবলগীয়া নাই, কাৰণ মই ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টী যি সমৰ্পিত মনোভাৱেৰে কাম কৰি আহিছে, মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে ভাৰতবৰ্ষত জাতি 4টা আছে, আৰু সেই 4টা জাতি হৈছে দুখীয়া জাতি, মহিলা জাতি, কৃষক জাতি আৰু যুৱক বা যুৱতী। এইসকলক যেতিয়ালৈ আমি ইকনমিকেলি আপগ্ৰেড কৰিব নোৱাৰোঁ তেতিয়ালৈ ভাৰতবৰ্ষ আত্মনিৰ্ভৰ হ'ব নোৱাৰে। আৰু যাৰ কাৰণে আমি সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছোঁ আমি দুখীয়াৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ দিয়া হওক বা ঘৰৰ লগত পানী যোগান, ঘৰৰ লগত গেছ যোগান, ঘৰৰ লগত আমি শৌচালয়, ঘৰৰ লগতে আমি ইলেক্ট্ৰিফিকেশ্যন, এইবোৰ হৈছে কি দুখীয়াৰ কল্যাণ। আৰু সেই ঘৰবোৰ দিয়াৰ পিছতো যিহেতু আমি আয়ুষ্মান ভাৰতৰ জৰিয়তে, কাৰণ ধনী মানুহে চিকিৎসা কৰিব পাৰিব, দুখীয়াই নোৱাৰিব, যাৰ কাৰণে দুখীয়াসকলক সৰ্বাংগীন কল্যাণৰ কাৰণে অকল ঘৰ দিয়া বা তেওঁলোকক বিদ্যুৎ দিয়াই নহয় বা পানী দিয়াই নহয়, তেওঁলোকে দুখীয়া মানুহৰ টকা যাতে আত্মসাৎ নহয়, মধ্যভোগীসকল যে নিপাত যায়, যাৰ কাৰণে কোটি কোটি দুখীয়া মানুহৰ কাৰণে বেংক একাউণ্ট বিনামূলীয়াকৈ খোলাই নহয়, প্ৰায় 64,000 কোটি টকা ডাইৰেক্ট ডিবিটি বেংক একাউণ্টৰ জৰিয়তে ট্ৰেন্সফাৰ কৰা হৈছে। এইটো ডাঙৰ এটা এচিভমেণ্ট, কাৰণ সেই বেনিফিচিয়াৰীসকলে পোনপটীয়াকৈ পাইছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত পূৰ্বতে কি আছিলে, আমাৰ চৰকাৰ অহাৰ আগত, মোদী ডাঙৰীয়াৰ চৰকাৰ অহাৰ আগত 10,000 টকা যদি ক'ৰবাত খৰচ নকৰে তেতিয়াহ'লে তেওঁ ঘৰ নাপায়। এতিয়া যিহেতু ডিবিটিৰ জৰিয়তে কৰা হয়, গতিকে তাৰ কাৰণে আজি আমি অসমত আমাৰ যি 27 লাখ ঘৰ আমাক প্ৰদান কৰিছিলে, আমি ইতিমধ্যে 22,60,000 ঘৰ আমি সম্পূৰ্ণ কৰিছোঁ। বাকী ঘৰবোৰ আমি সম্পূৰ্ণ কৰাকৈ লাগি আছোঁ এতিয়া নাই, কাৰণ ৰিচেণ্টলি আমাৰ ছাৰ্ভে হৈ গৈছে। ছাৰ্ভে হোৱাৰ পিছত যিহেতু ভাৰত চৰকাৰে গৈ পেলাই পুনৰ আমি ঘৰৰ কথা কম, আমি যিহেতু প্ৰতিশ্ৰুতি দিছোঁ যে আমি প্ৰতি ঘৰ কেঁচা ঘৰত থকা মূল ঘৰটো যে কেঁচা, সেইটো আগন্তুক প্ৰতি ঘৰ দিম, যাৰ কাৰণে ছাৰ্ভে কৰিছোঁ। আৰু এই ছাৰ্ভে আগন্তুক আমাৰ সম্পূৰ্ণ হোৱাৰ পিছত গাঁও সভাত আমি পাইট কৰিম। গাঁও সভাৰ পিছত টেকনিকেলি আমাৰ ডিপাৰ্টমেণ্টৰ মানুহে ঘৰে ঘৰে গৈ এছেছমেণ্ট কৰিব, তাৰপিছত ভাৰত চৰকাৰ আমি খুজিম। যাৰ কাৰণে মই প্ৰতিখন জিলাত আজি ৰাতিপুৱাৰ ভাগতো মই মৰিগাঁও জিলা, এতিয়া নগাঁও জিলা, প্ৰত্যেক পিছত মই যামগৈ হোজাইত। উদ্দেশ্য এটা, যাতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ যি কমপ্লিশ্যন, এতিয়া যিখিনি বাকী আছে সেইখিনি যাতে কৰিব পাৰোঁ। এতিয়া নগাঁৱৰ যদি উদাহৰণ কওঁ, নগাঁৱত ইতিমধ্যে আমি 1,84,000 আমি ঘৰ ইতিমধ্যে আমি পাইছিলোঁ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ, আৰু 1,84,000 ভিতৰত ইতিমধ্যে 1,26,000 ঘৰ আমাৰ সম্পূৰ্ণ কৰা হৈছে, একেবাৰে তেনেকৈ হেণ্ডঅভাৰ কৰা। বাকী 55,000-57,000 ঘৰ আমাৰ এতিয়া অনগোইং চলি আছে। মই আজি নিৰ্দেশ প্ৰদান কৰিছোঁ 10 অক্টোবৰৰ ভিতৰত এই যাতে আমাৰ 55,000 ঘৰ যাতে আমি সম্পূৰ্ণ কৰিব পাৰোঁ, তাৰ কাৰণে আজি টাৰ্গেট ফিক্স কৰি দিছোঁ বিডিঅ'সকলে। আৰু বিডিঅ'সকলে এচিউৰ কৰিছে যে তেওঁলোকে 10 অক্টোবৰত কমপ্লিট কৰিব, আৰু তেওঁলোকে যদি কমপ্লিট কৰিব নোৱাৰে তাৰ পঞ্চায়তৰ ছেক্ৰেটাৰী হওক বা বিডিঅ'কে ইয়াৰ পৰা ট্ৰেন্সফাৰ কৰা হ'ব। গতিকে যাৰ কাৰণে প্ৰতিটো অঞ্চলত গৈ পেলাই এই সভা কৰা এইটোৱে, আৰু মই দৃঢ় বিশ্বাসী যে এইটোত আমি সফলতা লাভ কৰিম। কাৰণ কিয় 2016 চনৰ পৰা 21 চনলৈ আমি আমাৰ বিভাগৰ বিষয়া কৰ্মচাৰীসকলে 4 লাখ ঘৰ সম্পূৰ্ণ কৰিছে।
আমি 21 চনৰ পৰা আমি 4 বছৰৰ ভিতৰত আমি 16 লাখ ঘৰ সম্পূৰ্ণ কৰোঁ। মানুহ একেখিনি মানুহ আছে, একেখিনি ব্লকৰ মানুহ, একেখিনি পঞ্চায়তৰ মানুহ। পূৰ্বতে 5 বছৰত 4 লাখ কৰিলে, আৰু এতিয়া আমাৰ লগত তেওঁলোকে কাম কৰি, আমি যদি লগত কাম কৰোঁ, আমাৰ তলত কোনো কাম নকৰে। লগত কাম কৰা যি মানসিকতাৰ বাবে আজি 16 লাখ 60,000 ঘৰ সম্পূৰ্ণ কৰিব পাৰিছোঁ। নগাঁও জিলাৰ পাৰফৰ্মেঞ্চ খুবেই ভাল। বাকী যি 55,000 ঘৰৰ কাম চলি আছে, 1,26,000 ঘৰ সম্পূৰ্ণ হৈছে, আৰু 55,000 ঘৰটো নিশ্চিত ৰূপত আমি 10 অক্টোবৰ ভিতৰত আমি শেষ কৰিব পাৰিম। অসমৰ ক্ষেত্ৰত কিমান বাকী আছে আৰু কিমান সম্পূৰ্ণ হৈছে? অসমৰ ভিতৰত ইতিমধ্যে আমি 20,37,000 ঘৰ ভিতৰত সম্পূৰ্ণ হৈছে। বাকী আমাৰ প্ৰায় 6.5 লাখ ঘৰৰ কাম আমাৰ নিৰ্মাণ কাৰ্য চলি আছে, আৰু সেইখিনিও আমি সম্পূৰ্ণ টাৰ্গেট ৰাখিছোঁ, অক্টোবৰত ৰাখিছোঁ। কাৰণটো আমি নৱেম্বৰ ডিচেম্বৰ ভাৰত চৰকাৰৰ পৰা আৰু আমি যদি 8-10 লাখ ঘৰ আমি নতুনকৈ আনি নতুন ছাৰ্ভে যিসকলক কৰিছোঁ তেওঁলোকে দিব পৰা যায়, তাৰ কাৰণে আমি লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ। আৰু সেইকাৰণে আমি পূৰ্বতো কৈছোঁ যে যিসকলৰ মানুহৰ মূল ঘৰটো কেঁচা ঘৰ, সেইসকল প্ৰত্যেক ঘৰ পৰিয়ালে আগন্তুক